হয় এইটো এটা কথা কথা বতৰাবিলাক এনেকুৱা যে শিৱসাগৰত শান্তি সম্প্ৰীতি বিনষ্ট কৰা মানুহকেইটাক কোনো সমালোচনা কৰা নাই। সমালোচিত কেৱল জনগোষ্ঠী আৰু জাতীয় সংগঠনৰ মানুহখিনিক কৰা হৈছে। এতিয়া নাগৰিক সভা এখন নহয়, সেইখন এখন পলিটিকেল সভা। আৰু এনেকুৱা পলিটিকেল হ'বলৈ আমাক কিয় মাতিছিলে? আজি অসমীয়া যুৱ মঞ্চৰ পাপৰি বাইদেউক তাত ভাষণ দিবলৈ লওঁতে ভাষণ দিয়াত বাধা দিয়া হৈছে। নাগৰিক সভাত যদি মানুহে নিজৰ মত ব্যক্ত কৰিব নোৱাৰে, এখন ৰাজনৈতিক সভাহে চলি আছে, যুৱ দলত যিখন চলি আছে, সেইকাৰণে আমি সভাস্থলী ত্যাগ কৰিছোঁ। এতিয়া সেইদিনা ৰংঘৰ চাৰিআলিত যিটো ঘটনা হ'ল, এজন সাংবাদিকে কৈছে যে শৃংখলচলীয়ে মিছা মাতিছে। মই কৈছোঁ তাত কৈছিলে, তেওঁ নাই কোৱা বুলি প্ৰমাণ কৰি দেখুৱাওক। কথা বতৰাবোৰ এনেকুৱা। এতিয়া আমাক যে কৈছে হিমন্ত বিশ্বৰ পৃষ্ঠপোষকতাত আমি আন্দোলন কৰিছোঁ, কিবা কৰিছোঁ, এই যুৱ দলত যিখন মিটিং হৈ আছে কাৰ পৃষ্ঠপোষকতাত হৈ আছে? কোনজনৰ হৈ আছে? এতিয়া আজি ইয়াত বৈঠকত কি আলোচনা? চাওক, আমাৰ কেন্দ্ৰীয় সমিতিয়ে বীৰ লাচিত সেনা অসমৰ স্থিতিটো মই কৈ লৈছোঁ। কেন্দ্ৰীয় সমিতিয়ে ঐতিহাসিক বৰ্ডিং ফিল্ডৰ পৰা খিলঞ্জীয়াৰ সোমকাৰৰ এটা দিন আমি ধাৰ্য কৰিম। তাত হয় আমাৰ সভাপতি নহ'লে চিফ ছেক্ৰেটেৰীয়ে এই ওপৰত গুৱাহাটীৰ পৰা স্পষ্ট কৰিব, মানে দিন ঘোষণা কৰিব। আৰু মই ইয়াত উপস্থিত থকা সকলো জাতীয় জনগোষ্ঠীয় সংগঠনসমূহক আমাক সহযোগ কৰিবলৈ আমি আজি আহ্বান জনাইছোঁ, আৰু আমি আশা ৰাখিছোঁ আমাক সহযোগ কৰিব। আৰু এখন প্ৰকৃত নাগৰিক সভা শিৱসাগৰত হ'ব, প্ৰকৃত নাগৰিক সভা, যিখন নাগৰিক সভাত কেৱল মাত্ৰ এটা ৰাজনৈতিক দলৰ মানুহ নাথাকে। বাকী ৰাজনৈতিক দলৰ মানুহবোৰ এজন আৰু দুজন মাতিছে, কিন্তু এটা ৰাজনৈতিক দলৰ মানুহ 90% তাত বহি আছে। জাতীয় সংগঠনত তাক চূড়ান্ত অপমান কৰা হৈছে, আৰু এইটো কাৰণেও সকলোৱে গৰিহণা দিছে। একেমুখে যি সভা পাতিব বা সমদল উলিয়াব, সেয়া কিহৰ সন্দৰ্ভত? খিলঞ্জীয়াক সুৰক্ষা দিবৰ বাবে এখন সভা হ'ব, হিন্দু মুছলমানৰ ঊৰ্ধত এখন সভা হ'ব। আৰু আপোনালোকে যি অভিযান চলাই আছে, মিয়া বিৰোধী অভিযান উজনিত, সেয়া অব্যাহত থাকিব? বাংলাদেশী বিৰোধী অভিযান, বাংলাদেশী বিৰোধী, যদি এটা হিন্দু বাংলাদেশীক যদি ৰক্ষণাবেক্ষণ চৰকাৰে দিব বিচাৰে তাৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ। সেইটো একটা স্পষ্ট কথা। বাংলাদেশী হিন্দু মুছলমানবিলাকে এওঁলোকে কৰি আছে, যাক ভোট লাগে, আমি নাই কৰা নহয়। আৰু শিৱসাগৰ যিমান পঞ্চায়ত আছে সকলো পঞ্চায়ততে বীৰ লাচিত সেনা অসমে খিলঞ্জীয়া সজাগতা মিটিং দিব। আৰু আমগুৰিত এটা ঘটনা ঘটিল কালি, মই যাম এতিয়া। মই যাম এতিয়া আমগুৰি। খিলঞ্জীয়া নাবালিকাক এগৰাকী মিয়া যুৱকে পলুৱাই নিয়া, সেইটোৱে কৈছোঁ। মই যাম এতিয়া তালৈ। কি ক'ব এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কি? মই প্ৰথম তালৈ গৈ লওঁ, মাক দেউতাকৰ লগত কথা পাতি লওঁ, আৰু ল'ৰাটোক এৰেষ্ট কৰিব লাগিব। আৰু ছোৱালীজনী যিহেতু নাবালিকা, এনেও এইটো পস্কো কেছত ৰেজিষ্টাৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।